हेलो फ्रेंड्स সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ পেলাই পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোহি বন্ধুসকল আজিৰ বিশেষ ব্লগটোত মানে আজিৰ এই বিশেষ ভিডিওটোত আপোনালোকক মই এটা ফোন কল ৰেকৰ্ডিং শুনাম মানে মই এতিয়া বৰ্তমান মোৰ এগৰাকী বান্ধৱী আছে বান্ধৱীগৰাকীৰো এটা ইউটিউব চেনেল আছে তো তাইক মই অন্য এটা নাম্বাৰৰ পৰা তাইলৈ কল কৰিম আৰু মানে এটা প্ৰেংক কল কৰিম প্ৰেংক কলটো কৰাৰ পিছত তাইৰ ৰিয়েকশ্যননো কি কৰে সো সকলোখিনি আপোনালোকক শুনাম তেনেহ'লে বলক আজি আমাৰ বিশেষ ব্লগটো আৰম্ভ কৰোঁ हेलो 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 আপুনি হিমাদ্ৰীয়ে কৈ আছে নেকি বাৰু হয় আপোনাৰ এটা ইউটিউব চেনেল আছে হয় আচ্ছা মই আপোনাৰ পৰা মানে এটা কথা জানিব লগা হ'ল আপুনি ইউটিউব চেনেল চলাই আছে বাৰু ঠিক আছে হেল্ল' হয় 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 আপুনি ব্যস্ত আছে নেকি এতিয়া মই মানে আপোনাৰ লগত নাই 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 ব্যস্ত নাই এটা ইম্পৰ্টেণ্ট কথা আছে আপোনাৰ লগত কওকচোন মানে আপোনাৰ চেনেলত আপুনি মোৰ এটা ক্লিপ আপলোড কৰিছে কোনটো ক্লিপ ন কওকচোন আৰু আপুনি মোৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাই লোৱা মই ধৰিব পৰা নাই কওকচোন কোনটো ক্লিপ নহয় আপুনি ধৰিব নোৱাৰিলে কেনেকৈ হ'ব আপুনি কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ আনকি মোক আপুনি সেই ভিডিঅ' ক্লিপটোৰ মোক কোনো ধৰণৰ ক্ৰেডিটো দিয়া নাই যে আপুনি এই ভিডিঅ' ক্লিপটো তাৰ পৰা চুৰ কৰি আনিছে ইউটিউবটো মই চলাওঁ নহয় জানো নহয় মানে হেৰি হয়তো ভুল হ'ব পাৰে মই আপুনি যদি বেয়া পাইছে ভিডিঅ'টো কৈ দিয়ক মই ডিলিট কৰি দিম বা প্ৰাইভেট কৰি দিম চিয়'ৰ মই কৰি দিম কিন্তু আপুনি মানে মই ভাবোঁ কি যিহেতুকে আমিও সেই মাধ্যমে আমিও আগবাঢ়ি আছো আমিও ইউটিউব চেনেল আছে আমাৰো ইউটিউব চেনেল আছে আমাৰ পৰিয়াল এটা আছে মানে আমি তেনেকে ধৰক মানে হেৰি নকৰো চুৰ নকৰো আমি গতিকে মই বেয়া পাইছো আপোনালোকক আপোনাৰ ঘৰ ক'ত নহয় হৈ যাব পাৰে কিন্তু মই নাজানাকে হয়তো কৰিছো চাগে এনে আপুনি ক'ৰ পৰা কৈ আছেনো মই কৈ আছো ঢেকীয়াজুলিৰ পৰা আচ্ছা হ'ব পাৰে চাগে কোনটো ভিডিঅ' কওকচোন মই ভিডিঅ'টো দিম ঠিক আছে বাৰু মই তাত বিভিন্ন ধৰণৰ মই ইনক্লুড আছো মই আপোনাক লিংকটো আপোনাৰ যদি এই নম্বৰটোতে হোৱাটছআপ আছে তেনেহ'লে মই আপোনাক নাই মোৰ এইটো নম্বৰত হোৱাটছআপ নাই আচলতে হয় আচ্ছা ঠিক আছে বাৰু মই কিবা প্ৰকাৰে আপোনাক মই কণ্টেক্ট কৰি লম আপোনাৰ যদি হোৱাটছআপ নম্বৰ আছে মোক আপুনি এই নম্বৰত টেক্সট কৰি পেলাই দিব পাৰে আপোনাৰ নম্বৰ নাই আপুনি কৈ দিয়কচোন কোনটো ভিডিঅ'ত পাইছিলে মইতো তেনেকে ঢেকীয়াজুলিৰ ভিডিঅ'টো মই দিয়াও নাই আচলতে ঢেকীয়াজুলি ভিডিঅ' নহয় মোৰ ঘৰ ঢেকীয়াজুলি বুলি মই ক'লো মই থাকো কলকাতাতে কলকাতাত থাকে হয় মই কলকাতাত থাকো নামটো মোৰ দীপাংকৰ ৰাইট হয় কোনটো ভিডিঅ'ত দিছিলো কওকচোন মই আচলতে হয়তো নাজানাকে দিব পাৰো চাগে দেই মই এতিয়া ধৰিব পাৰিম মই ব্লগ বনাও ন ব্লগত হয়তো কেতিয়াবা ওলাই যাব পাৰে চাগে এতিয়া কাকনো কিমান সুধি থাকিম এতিয়া সেইটো কাৰণে হয়তো হৈ যাব পাৰে আপুনি কওক কোনটো ভিডিঅ' আছিলে মই ভিডিঅ'টো প্ৰাইভেট কৰি দিম যদি আপুনি বেয়া পাইছে নাই বেয়া পোৱা কথা নহয় মানে ধৰক আপুনি যদি মোক অকমান যদি পাৰ্মিশ্যন এটা ল'লে হয় কোনো ধৰণৰ প্ৰব্লেম নাছিলে নহয় আচলতে মই এতিয়া আপোনাক চিনি পোৱা নাই তো মই পাৰ্মিশ্যনটো কেনেকে ল'ম কওকচোন চিনি নোপোৱাকে সেইটোও হ'ব পাৰে নহয় জানো সেইটো বুজিছো বাৰু কিন্তু ধৰক বেলেগৰ ভিডিঅ' এটা দি পেলাই আপুনি মানে কাৰ ভিডিঅ' কি কথা এইখিনি অলপ জানি ল'ব লাগে কোনটো ভিডিঅ' বাৰু ভিডিঅ'টো কওকচোন কোনটো আছিলে নামটো কৈ দিয়ক ভিডিঅ'টোৰ টাইটেলটো আপোনাৰ এই দীঘা বিচৰ ওপৰতে আছিলে নেকি মই কৰি দি আছো বাৰু এনেই আপুনি যদি মই আপোনাক বেয়া পাই পেলাই কোৱা নাই দেই কথাখিনি জাষ্ট মানে মই ভাবিছিলো কি আপুনি মোক ক'ব লাগে আৰু সেইটোহে মই বিচাৰিছিলো মানে এতিয়া চাওক মই আপোনাক এতিয়া ধৰিবও পৰা নাই চিনিও পোৱা নাই বা আপুনি মোৰ কোনটো ভিডিঅ' চাইছে মই একো গমো পোৱা নাই দীঘালে হয়তো মই যেতিয়া গৈছিলো হয়তো আপুনিও চাগে গৈছিলে তেতিয়া যদি ওলাইছে তো সেইটোত পাৰ্মিশ্যন ল'বলগীয়া থাকে বুলি মই নাভাবো কাৰণ পাৰ্মিশ্যন ল'বলৈ আপোনাক মই চিনিও পোৱা নাই নহয় এতিয়া কেনেকে আপোনাৰ নাম্বাৰো নাই আপুনি আজি ফাৰ্ষ্ট টাইম কল কৰিছে হয় দীঘাৰটো মই 3টা ভিডিঅ' দিছিলো আপুনি টাইটেলটো কৈ দিয়ক মই চাই দিওঁ কোনটো ভিডিঅ' আছিলে একচুৱেলি মই এতিয়া টাইটেলটো পাহৰিছো বাৰু অকমান মই টাইটেলটো পাহৰিছো বাৰু এতিয়া অলপ চাব লাগিব আপুনি য'ত ভিডিঅ'টো চাইছিলে তাতে চাওক মই বিচাৰি আছো মানে আপুনি কৈ দিয়ক মই 3টা ভিডিঅ' দিছিলো ন 3টা ভিডিঅ'ৰ 3টাৰ ব্লগে আছে তাৰে 2টা মই নিজে ব্লগ বনাইছিলো আৰু এটা মোৰ লগৰ এজনীয়ে বনাই দিছিলে মানে তাই গৈছিলে তেতিয়া দীঘালে তাৰপিছত তাই মোক সেইখিনি ক্লিপখিনি দিছিলে তাইৰ চেনেলতো তাই দিছিলে আৰু মোৰ চেনেলত মই দিছিলো তাইৰ পাৰ্মিশ্যন আছিলে কিন্তু এতিয়া আপুনি কৈছে এতিয়া আপোনাকতো মই তেনেকে ধৰিব পৰা নাই ন সেইকাৰণে মানে মই ক'লো কথাটো
নাই বাৰু একো নাই কথাটো মই জাষ্ট মানে মোৰ ফালৰ পৰা আপোনাক মই মোৰ কথাখিনি এনে আপুনি মোৰ নাম্বাৰটো কাৰ পৰা ল'লেনো বাৰু? মই আপোনাৰ কালিক এজনৰ পৰা পালো কোন? মোৰ কালিক এজনৰ পৰা নম্বৰটো পালো নামটো জানিব পাৰিম নেকি? নিশ্চয় পাৰো আপুনি এনেকুৱা লাগিছে যেন আপুনি খং কৰি আছে মই খং কৰা নাই, কথাটো জানিব লাগিব ন। মই এতিয়া মানে নিজে মানে অবাক হৈ গৈছো মানে এতিয়া আপোনাৰ পাৰ্মিশ্যন নোলোৱাকে আপোনাৰ ভিডিঅ' দিয়া বুলি কৈছে ন, সেইটো কাৰণে মানে অলপ চিন্তা লাগিছে কোনটো ভিডিঅ' দিলো। নাই আপুনি খং কৰিব নালাগে মই জাষ্ট আপোনাৰ মানে ধৰক মই কথাটো জনাইছো ভিডিঅ' এটা ভালকে কৰিছে আপুনি কথাটো জনাই দিছে ভালে। মই জাষ্ট মোৰ অপিনিয়নটো দিছো। হয় আপুনি ভিডিঅ'টোৰ নামটো কৈ দিওঁ কোনটো দিছিলে, কাৰণ দুটা ব্লগ 19 মিনিটৰ এটা 21 মিনিটৰ এটা সেইকেইটাতো মই নাভাবো যে এইকেইটাত তেনেকে মই কাৰোবাৰ পাৰ্মিশ্যন লৈ পেলাই ব্লগ কেইটা দিছো বুলি। সেইকেইটাত নিজে গৈছো বনাইছো ব্লগ। এতিয়া কোনোবা ওলাব পাৰে, কিমান মানুহ ওলাইছে এতিয়া মইনো কেনেকে ধৰিব পাৰিম কোনটো কেনেকুৱা। বাকী ভাত পানী খালা? ভাত পানী নাই খোৱা। আচ্ছা মই দীপুদাই কৈ আছো তোমাক ভগৱান মই দীপুদাই কৈ আছো তোমাক এটা প্ৰেংক কৰিলো আৰু সেইটো মোৰ ইমান ভয় লাগিছে, মোৰ মনটো বেয়া লাগি গৈছিলে কোনটো ভিডিঅ' মই এতিয়া দিব এনেকুৱা কেলে চোৱা মই বহুত দিনৰ পৰা ভিডিঅ' এটা দিব পৰা নাই মই মোৰ ব্লগ চেনেলত এইটোৱে মোৰ ব্লগ হ'ব এই অডিঅ' ক্লিপটো মোৰ ৰেকৰ্ডিং ভগৱান মই কেনেকুৱা ভয় খাইছো চাওকচোন, চিৰিয়াছ হৈ গৈছো। দেউতাৰ মোবাইলৰ পৰা কল কৰিছো ভগৱান মানে মই ইমান চিন্তা কৰিছো জানেনে 3 মিনিটৰ ভিডিঅ' এটা লগাই মইতো আপোনাক সুধিছিলো ন ভিডিঅ'টোৰ কথা। ৰাইট সেই ভিডিঅ'টোত কোনোবা ওলাবি নেকি তহঁতশ্ৰী? মই মাতটো দীপুদাই যে লাগিছে নাম্বাৰটোৰ কাৰণে মই মানে একদম কনফাৰ্ম দীপুদা নহয়, মাতটোতো লাগিছে দীপুদাই হয়। নাই অলপ মানে চেঞ্জ কৰিছো নেকি, মই অলপ মানে কেৰেক্টাৰত আহিছো নেকি। কেৰেক্টাৰত আহি গৈ চিৰিয়াছ যে আপুনি কথা পাতি আছে ন, মোৰ একদম মানে ভয় লাগিছে। মোৰ এইটো ভয় লাগিছে মই কোনটো ভিডিঅ' ডিলিট কৰিব লাগিব, 21 মিনিটৰটো নে 19 মিনিটৰটো নে 3 মিনিটৰটো। যদিহে 21 মিনিটৰটো হয় মনটো কেনেকুৱা বেয়া লাগিব মোৰ। বাপৰে বাপ ইমান ভয় খাই যোৱা নে অলপতে। মই সাংঘাতিক ভয়টো হৈ গৈছোগে জানেনে, কি সৰু সৰু কথাটো মই ভয় খাই যাওঁগে আৰু এইটোতো আৰু ভয় লাগিছিলে। হে ভগৱান। ভাত পানী খালা? নাই ভাত খোৱা নাই। বাৰু লগিনত আছা নেকি? লগিনত মানে লগিনতো আছো। মই বজাৰ গৈছিলো মানে আহি পালো, লগিন কৰি আছো এতিয়া আৰু ভিডিঅ' এটা এডিট কৰিছো, আজি ব্লগ এটা বনাইছো মানে। এই বজাৰ নহয় আৰু মামাহঁতৰ ঘৰত গলো, তাৰপিছত এই ওচৰৰ এনেই দোকান এখনত গৈছিলো মানে। আচ্ছা বাকী ঘৰত চবৰে ভাল? ভাল। ঠিক আছে নকলে কল কৰিবা লগ কৰিম। নগাঁৱত যাম মই, যোৱাৰ প্লেন কৰি আছো। এই মহামৃত্যুঞ্জয় মন্দিৰ যোৱাৰ কথা ভাবি আছো, তেতিয়া লগ কৰি আহিম বুলি ভাবিছো। চিয়ৰ আহিলে মোক কল কৰিবা। কৰিম বাপৰে ভাল প্লেন কৰিলে দেই। অকণ বেয়া নাপাবা। নাই একো আমনি নাই কৰা আৰু বেয়া লগা নাই, ভালে লাগিছে। কিন্তু কথাটো যদি সঁচা হলহেঁতেন কম বেয়া লাগিলেহেঁতেন। ৰাইট মোৰ মানে বহুত দুখ লাগি গৈছিলে, মোৰ কোনটো ভিডিঅ' ডিলিট কৰিব লগা হ'ব ঠিক নাই আৰু। চলো ঠিক আছে দিয়া টাটা বাই বাই। দিয়া ঠিক আছে, ভাল লাগিলে দেই, থেংক ইউ। প্ৰেংক কৰিলে ভাল লাগে মনটো, আজি ফাৰ্ষ্ট টাইম প্ৰেংক কৰিছে, ইমান মনটো ভাল লাগিছে। গুড নাইট। ঠিক আছে, গুড নাইট। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। যদি চাই পেলাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্ট এটা নিশ্চয় জনাব। আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ।